হয়, ক'ব লাগিব পোনপ্ৰথমবাৰে স্বাধীনতাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী 21 তাৰিখে ইয়াত আহিব আৰু আহি 12 লাখ মেট্ৰিক টন যে ইউৰিয়া উৎপাদন ক্ষমতাৰ আধাৰিলাত হ'ব ইয়াত, যিটো ক'ব লাগিব ইয়াত প্ৰায় 1960 দশকতে স্থাপন কৰা এই BVFCL-টো এতিয়া BVFCL-টো এতিয়া AVFCL হৈ যাব, অসম ভেলী ফাৰ্টিলাইজাৰ কেমিকেল নামাকৰণ কৰা হ'ব আৰু ইয়াত আহি 21 তাৰিখে ইয়াত আধাৰশিলাত হ'ব। আমাৰ লগত আছে কেইবাটাও বিষয়ববীয়া, তেওঁৰ লগত আমি কথা পাতিম আৰু জানিব বিচাৰিম তেওঁৰ মনৰ অনুভৱ, যিহেতু দীৰ্ঘদিন তেওঁ ইয়াত কৰ্মৰত আছে আৰু তেওঁ লাগি আছে যে ইয়াত চতুৰ্থটো স্থাপন হ'ব লাগে। হয়, আপুনি আপোনাৰ মনোভাৱটো কি ক'ব বিচাৰে? হয়, এইটো আমাৰ কাৰণে অতি সৌভাগ্য আৰু গৌৰৱৰ বিষয়। অকল আমাৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই নামৰূপৰ দৰে এই পাটকাই পাদদেশৰ এই অঞ্চলত স্থাপিত হোৱা সেই তাহানি 60-70 দশকতে যি ইউৰিয়া 1 নম্বৰ 2 নম্বৰ আৰু ইউৰিয়া 3 নম্বৰলৈকে যি নামৰূপত সাৰ কাৰখানা স্থাপন হ'ল আৰু দেশৰ অৰ্থনৈতিক আৰু কৃষি জগতত এই উদ্যোগটোৱে যিখিনি অৰিহণা যোগাইছে এইখিনি সকলোৱে জানে। উল্লেখযোগ্য যে আমাৰ এই উদ্যোগবিলাকৰ এক নিৰ্দিষ্ট সময় থাকে, এই সময়ৰ পিছতে এক নতুন উদ্যোগ আকৌ স্থাপন কৰিবলগীয়া হয়। যিহেতু অসমত গেছ পানী সকলোবোৰ মেটেৰিয়েলছ আছে, গতিকে ইয়াত বৃহত্তৰ নামৰূপবাসী ৰাইজৰ অনবদ্য যি সুদীৰ্ঘ কালৰ সংগ্ৰাম, এই সংগ্ৰাম ফলৱতী হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই ফলৱতী হিচাপে শেষত AVFCL বুলি যি 21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি ইয়াত উন্মোচন কৰিব, ই সঁচাকৈ নামৰূপবাসীৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বা ডিব্ৰুগড় জিলাখনৰ কাৰণে অতি গৌৰৱৰ বিষয়। আমি ইয়াত থাকি 1983 চনৰ পৰাই এই উদ্যোগত আমি কাম কৰি আছিলোঁ আৰু আজি আমাৰ অত্যন্ত আমি সুখ অনুভৱ কৰিছোঁ যে আমাৰ পিছৰ প্ৰজন্মই সকলো ইয়াত জীয়াই থাকিবৰ কাৰণে, জীৱন যুদ্ধত সংগ্ৰাম কৰি থাকিবৰ কাৰণে তেওঁলোকৰ কাৰণে পথ যেন প্ৰশস্ত হৈ পৰিছে। হয়, এটা কথা ক'ব লাগিব যে BVFCL ইয়াৰ পৰা সাৰ উৎপাদন কৰি অকলে অসমৰ নহয়, ইয়াৰ ওচৰীয়া চুবুৰীয়া ৰাজ্য আছে, যি আপুনি ক'ব লাগিব উৰিষ্যা, বিহাৰ, বাংগাল, চবলৈ ইয়াৰ পৰা সাৰ দিয়া হয়। তাৰপাছত যদি 12 লাখ মেট্ৰিক টন ইয়াত উৎপাদন ক্ষমতাৰ যে নতুন আধাৰশিলাত হ'ব, সেইটোৰ পৰা আমি এটা চিন্তা কৰিবলগীয়া যে ইয়াত অসমত কিমান ভাল এটা ৰাজ্যক আহিব, যিহেতু 12 লাখ মেট্ৰিক টন উৎপাদন কৰি ইয়াত কিমান আৰু আমি ৰাজ্যত আমি ইয়াত সাৰ দিব পাৰিম। আমাৰ লগত আৰু এজন তেওঁ বিষয়ববীয়া আছে, তেওঁৰ লগতো কথা পাতিম যে ইয়াত যিহেতু সাৰ উৎপাদন হ'ব 12 লাখ মেট্ৰিক টন, আজি বৰ্তমান আমি উৰিষ্যা, বাংগাল, বিহাৰ এইবিলাক ৰাজ্যত দি আছোঁ। অনাগত দিনত আমি আৰু কিমান আগবাঢ়ি যাব পাৰিম এই দিশৰ পৰা? প্ৰকৃততে এই সন্দৰ্ভত আমি এটা কথা কওঁ, বৰ্তমান সময়ত গোটেই দেশখনতে ইউৰিয়াৰ 80 লাখ মেট্ৰিক টনমান শ্বৰ্টেজ, আৰু এই শ্বৰ্টেজ ইউৰিয়াখিনি বাহিৰৰ পৰা বিদেশৰ পৰা আনিবলগীয়া হয়, বহুত মানে দাম দি আনিবলগীয়া হয়। গতিকে নিশ্চয়কৈ ইয়াত যদি আমি প্ৰডাকশ্যন হয়, যদি 12 লাখ মেট্ৰিক টন হয়, আমি যিটো কৰিবলৈ গৈছোঁ আৰু এইটো অতি ভাল কোৱালিটি ইউৰিয়া, তাৰমানে গোটেই দেশৰ ভিতৰতে আমাৰ ভাল কোৱালিটি হয় আৰু চিপেষ্ট প্ৰাইচ, আটাইতকৈ কম মূল্যত আমি ইয়াত উৎপাদন কৰোঁ। এইখিনি নিশ্চয় দেশখনক আমি ছাৰ্ভ কৰিবলৈ গ'লে আমি ভাল পাম। নাওৰূপে বিশেষকৈ আমি যদি দিব পাৰোঁ এইখিনি ভাল পাম আৰু তাৰ কাৰণে আমি কৰিম। সেইখিনি গৈ নতুন যিটো গোট হৈছে তাৰ কাৰণে যথেষ্ট আমি প্ৰায় 18-19 বছৰমান অনবৰতে এটা মানে কণ্টিনিউৱাছ এটা ষ্ট্ৰাগল কৰিছিলোঁ। তাত সেইখিনি গোটেই অসমৰ ৰাইজৰ সহযোগ আছিল, ভাল পাইছিল। গতিকে তাৰ বিনিময়ত আহি এইবছৰ যিটো ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে যিটো এনাউন্সমেণ্ট হ'ল, ভাল লাগিলে। শেহতীয়াকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টকো কেন্দ্ৰীয় চৰকাৰে ফাৰ্টিলাইজাৰ মিনিষ্ট্ৰীয়ে 40% শ্বেয়াৰ ল'বলৈ ক'লে আৰু 18% অইল ইণ্ডিয়াক দিলে, 18% মানে NFL আৰু 13% HUL আৰু BVFCL-ক 13। তেনেকৈ মিলাই গোটেইকেইটা মিলাই এটা ইকুৱেশ্যন হ'ল, মেজৰ শ্বেয়াৰটো অলপ বেছি মানে ষ্টেট গভৰ্ণমেণ্টৰ। গতিকে ভাল লাগিছে, কিন্তু এতিয়া ষ্টিল কণ্ট্ৰলটো ফাৰ্টিলাইজাৰ মিনিষ্ট্ৰীয়ে কৰে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে। গতিকে ভাল লাগিছে, আমি এইখিনি কৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে এইখিনি কৰিবলৈ গৈছে। আমি দেশখনক আমি সকলোকে ধন্যবাদ দিছোঁ। আজিৰ তাৰিখত যাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী আমি মুখখন দেখিবলৈ পাইছোঁ, আমি প্ৰকৃততে আমি সৌভাগ্য। গোটেই নামৰূপৰ মানুহে ইমান এটা দূৰত্বত থাকি প্ৰধানমন্ত্ৰী বিশেষকৈ কথা আমি ভাবিবই পৰা নাছিলোঁ। ডিব্ৰুগড় বা অন্যান্য জেগালৈ আহিলেও আমাৰ ইয়ালৈ অহা নাছিল, এতিয়া আহিছে, ভাল লাগিছে। কিন্তু তাৰ লগে লগে আৰু কেইটামান কথা আমি এটা কথা কওঁ, যদি এই ফেক্টৰীটো বনিবলৈ, নতুন ফেক্টৰীটো বনাবলৈ 6-7 বছৰ লাগিব, আৰু ইতিমধ্যে বৰ্তমান চলিত অৱস্থাত আছে নামৰূপ তৃতীয় গোটটো। নামৰূপ তৃতীয় গোটটো বৰ সুন্দৰকৈ চলিব পৰা এটা ব্যৱস্থা আছে। গভৰ্ণমেণ্টে যদি ইয়াত ইনভেষ্টমেণ্ট কৰে, অলপ পইচা পাতি অলপ যদি ব্যয় কৰে, তেতিয়া নিশ্চয় ইয়াত মানে হেৰিখিনি ভাল কোৱালিটি ইউৰিয়া হ'ব আৰু যথেষ্ট হেৰি হ'ব। আৰু কিন্তু এনেকৈ
চ' এইটো অট'মেটিক চলি নাথাকে, গভৰ্ণমেণ্টে ইয়াত ইনভেষ্টমেণ্ট কৰিব লাগিব। তাৰ কাৰণে প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন বুলি এটা গ্ৰুপে সেইটো হেল্থ ষ্টাডি কৰে, টেকনিকেল হেল্থ ষ্টাডি কৰি তেওঁবিলাকে 500 কোটি টকা ইতিমধ্যে গভৰ্ণমেণ্টলৈ ৰিকমেণ্ড কৰিছে যে এই পুৰণা প্লাণ্টটোত মানে হেৰি হ'ব লাগে, ব্যয় হ'ব লাগে। দিছে আৰু বৰ্তমান মিনিষ্ট্ৰী আণ্ডাৰত আছে। আৰু সেইখিনি যদি প্ৰকৃততে এই 500 কোটি টকাটো মুকলি কৰি দিয়ে, তেতিয়া ফেক্টৰীটো এইটো পুৰণা ফেক্টৰীটো 6-7 বছৰ বা 10 বছৰ 15 বছৰলৈকে চলিবৰ লগে লগে ইয়াত থকা মানুহখিনি যিখিনি বৰ্তমান মানুহ আছে, আগৰ এটা কমিটমেণ্ট আছিলে যে নতুন প্লাণ্টটো হ'লে তালৈ ছুইচ অভাৰ হ'ব। এই মানুহখিনি যিখিনি এটা ইয়াত কণ্ট্ৰেকচুৱেল হেৰি মিলাই প্ৰায় 2000 মান মানুহ আছে, গোটেইখিনি মিলাই এই 2000 মানুহ নহ'লে জবলেছ হৈ পৰিব। সেইটো ভাবিয়ে আমি এটা কথা গভৰ্ণমেণ্ট চৰকাৰক আমি আজি তাৰিখত এটা অনুৰোধ কৰোঁ যাতে 500 কোটি টকাটো মুকলি কৰি দিয়ে আৰু এই প্লাণ্টটো এনেকুৱা 10-15 বছৰ এনেকুৱা অৱস্থালৈ চলাই নিয়ক। নহ'লে কিন্তু মানুহখিনিৰ মাজত বহুত এটা হাহাকাৰ হ'ব। আৰু গভৰ্ণমেণ্টৰ কমিটমেণ্ট আছিলে মানুহখিনিক সুৰক্ষা দিম বুলি, কিন্তু বৰ্তমান এইটো প্লাণ্ট চলিবলৈতো তালৈ নিলেও চিফ্ট কৰিলেও 10-15 বা 10 বছৰ নালাগে না, 8-10 বছৰটো লাগি যাব। গতিকে সেই সময়লৈকে মানুহখিনি ক'লৈ যাব, কাৰণ এই প্লাণ্টটোতো বেছিদিন চলা হেৰি নাই। এই পুৰণা প্লাণ্ট আজি আছে কাইলৈ কিবা এটা বেয়া হয়, এইটো অৱস্থাত। গতিকে চৰকাৰে সেই পইচাখিনি খৰচ কৰি পেলাই ইয়াত মানুহখিনি সুৰক্ষিত কৰা। আৰু নামৰূপখন 2টা প্লাণ্ট, এইফালে AVF চেল চলিলেও BVF চেল চলি থাকিব, বহুত এটা ভালৰ কথা। দেশখনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেয়াটো নিশ্চয় এইটো সহায়ক হ'ব বুলি ভাবোঁ। হয়, এটা কথা উল্লেখনীয় ক'ব লাগিব যে ইমান দিন যি নামৰূপবাসীৰ যি এটা হেঁপাহ আছিলে যে আমাৰ চতুৰ্থ প্ৰাণটো ইস্তাবাদ ইয়াত হ'ব লাগে, গোটটো চতুৰ্থ গোট হ'ব লাগে, যিহেতু তৃতীয় গোটৰ সময়সীমা এতিয়া উকলি গৈছে। কিন্তু এতিয়া এটা ভাল খবৰ যে প্ৰধানমন্ত্ৰী আহিব আৰু অহা 21 তাৰিখে তেওঁ ইয়াত আধাৰশিলাত হ'বহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।